তো হেল্লো গাইজ, কেনেকুৱা আছে আপোনালোকে? আশা কৰো ভালে আছে। আৰু মই আছো বৰ্তমান বাংলাদেশৰ এটা নদীৰ ওপৰত আছো। আৰু সেয়া চাওক ফেৰীঘাট। ফেৰীঘাটত মানুহে কেনেকৈ আহি আছে গোটেইখিনি দৃশ্য আপোনাক মই দেখাই দিম। বাংলাদেশৰ ফেৰীঘাটৰ কিমান লোড হয় মানুহ, কেনেকুৱা ধৰণৰ বোঝা বা মাল কৰি আপোনাক গোটেইখিনি দৃশ্য মই দেখাই দিম। আহক তেওঁলোকে ফেৰীঘাটত উঠো। তো গাইজ, অলৰেডি মই নৌকাত উঠিলো আৰু ইয়াৰ আপোনালোকে দৃশ্য চাব পাৰি আছে কেনেকুৱা ধৰণৰ লোড হৈ আছে নৌকাখনত। ইয়াৰ চাওক টোপলা টোপলি লৈ ক'ত যাব ইহঁতে মই নিজে গম নাপাওঁ। এনেকা যে নৌকাত মানে চাওক না, আপোনালোকে নিজে চালে গম পাব কেনেকুৱা ধৰণৰ পৰিস্থিতি নাওখনত, আপোনালোকে চালে নিজেই গম পাব। আৰু ইয়াৰ চাওক ব্ৰিজ এখন হৈ আছে নতুন, তাৰ ব্ৰিজখিনি দৃশ্য মই দেখাই দিম। আৰু চাওক মই অলৰেডি উঠি গৈছো, নাওখন অলৰেডি এতিয়া ওলাই গ'ল, পানীৰ পৰা ওলাই আছে নাওখন। মই দেখাই দিছো আপোনালোকক, চাওক ইয়াৰ নাওখন পানীৰ পৰা ওলাই গ'ল। আৰু ভিৰটো চাব আপোনালোকে, ভিৰটো মন কৰিব। বাই চান্স কিবা এটা হলে ইয়াত কোনো সেফটি নাই, কোনো একো ধৰণৰ মানে বাচিব লগা বস্তু নাই। যোনে সাঁতাৰ জানে সি বাচি যাব, আৰু যোনে সাঁতাৰ নাজানে, সাঁতুৰিব নাজানে, সি মৰি যাব। আৰু এইফালে চাওক আমাৰ জেনেৰেটাৰ ষ্টাৰ্ট কৰি দিলে। ইয়াৰ চাওক জেনেৰেটাৰ ষ্টাৰ্ট হৈ গৈছে, এতিয়া ই পাইলট হয়। তো আহক তেনেহলে ভিডিঅ'টো আমি আৰম্ভ কৰো আৰু চাই থাকক আপোনালোকে। তো গাইজ, ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে, লাইক ফ'ল' শ্বেয়াৰ নিশ্চয় কৰিব। আপোনালোকৰ কাৰণে মই ঘূৰি আছো আৰু বৰ্তমান বাংলাদেশত মই আছো। এটা বিশেষ কাৰণৰ কাৰণে আহিছিলো, যাৰ কাৰণে মোৰ কামটো হৈ গৈছে আৰু এতিয়া মই যাম ঘৰত।